এনেকে বুলি কৈ দিব নালাগে আপুনি মই বোলে পৰাশৰ মুনিয়ে মাছ গোন্ধোৱা সেই মৎস্যগন্ধাৰ প্ৰেমত পৰি পেলাই ব্যাসক জন্ম দিলে হয়নে বোলে মাছ গোন্ধোৱা সেই মৎস্যগন্ধাও বোলে পৰাশৰ মুনিৰ পৰা বাচি নগ'ল এনেধৰণৰ কথা কৈছে এইবিলাক ভাগৱত ভক্তি নহয় ভাগৱত ধৰ্ম আচৰণ নহয় ভাগৱত মানে হৈছে প্ৰেম আৰু শ্ৰদ্ধা আমি প্ৰতিটো বস্তুকে প্ৰেম আৰু শ্ৰদ্ধা কৰিব পাৰিব লাগিব ব্যাসদেৱক জন্ম দিলে হয় সেই ব্যাসদেৱ কোন জানিব লাগিব নহয় আৰু ব্যাসদেৱক কিয় জন্ম দিলে জানিব লাগিব নহয় হয়নে নহয় ব্যাসদেৱ দেখোন স্বয়ং ভগৱন্তৰ অংশ গতিকে তেওঁক অৱমাননা কৰিছোঁ মানে ভগৱন্তক অৱমাননা কৰিছোঁ নাই আৰু সেই ব্যাসদেৱৰ পৰাই আপুনি মই আজি ভাগৱত পঢ়ি আছোঁ এই ভাগৱত ব্যাসদেৱৰ পৰাই আপুনি মই পাইছোঁ হয়নে নহয় বাৰু তেনেহ'লে আমি শ্ৰদ্ধা কৰাৰ প্ৰয়োজন আছে সেই ঋষিমুনিসকলক যিসকল ঋষিমুনি আমাক বেদ বেদান্ত শাস্ত্ৰ এইবিলাক পঢ়িবৰ কাৰণে শুনিবৰ কাৰণে দি থৈ গ'ল আমি তেওঁলোকক অশ্ৰদ্ধা কৰাটো মহাপাপ কাৰণ আপুনি মই ভকত নহয় তেওঁলোকো উচ্চকোটিৰ ভকত তেওঁলোকে ঠাইতে থাকি ব্ৰহ্মক ধ্যান কৰিব পাৰে ব্ৰহ্মক লগ কৰিব পাৰে তেনেকুৱা উচ্চকোটিৰ ভকত তেওঁলোকৰ নিচিনা সাধনা আপুনি মই কৰিব পৰা নাই বিশ্বামিত্ৰ ঋষিৰ কথা বেয়াকৈ কৈছে বিশ্বামিত্ৰ ঋষিয়ে 12 বছৰ ধৰি জলসমাধি কৰিছিলে আৰু স্বয়ং প্ৰভু ৰামচন্দ্ৰই আমাৰ ঋষিমুনিসকল স্বয়ং বিজ্ঞানৰ বিভূতি বুলি তেওঁ স্বীকাৰ কৰি গৈছে তেনে ক্ষেত্ৰত বিশ্বামিত্ৰ ঋষিৰ দৰে আপুনি মই সাধনা কৰিব পাৰিছোঁ হকনে বাৰু 12 বছৰ নালাগে 2 মিনিটো পানী তলত থাকিব নোৱাৰিম আপুনি মই গতিকে এইবিলাক ক'ব নালাগে কোনোবাই কাৰোবাৰ সাধনাক আপুনি মই দুটি শাস্ত্ৰৰ কথা বেছিকৈ জানিলোঁ বুলিতেই এনেধৰণৰ বিৰূপ মন্তব্য বিকৃত মন্তব্য দিয়াটো উচিত নহয় বুলি আমি ভাবোঁ গতিকে ইয়াতে বৰ ধুনীয়া কথা কৈছে